কোনে হল আসাম কমান্ডো মই ধুনিয়াকে লিখি থৈ দিয়া আছিল নাম্বাৰ অফ পোষ্ট আপোনালোকে সবেই জানে 164 আছিল আমাৰ কি হয় আসাম কমান্ডো 164 পোষ্ট আছিল তাৰ পিছত আমাৰ আউট অফ পোষ্ট মানে 164 আছিল কিন্তু 8টা পোষ্ট আছিল আমাৰ স্পোৰ্টছ পাৰ্সনৰ কাৰণে আছিল সাক এটো স্পোৰ্টছ পাৰ্সনৰ কাৰণে আছিল আমাৰ 8টা পোষ্ট স্পোৰ্টছ সকলৰ কাৰণে আছিল তাৰ পিছত আমাৰ আৰু মেল আমাৰ টোটাল ক্যান্ডিডেট কিমান আছিল আমাৰ ক্যাটেগৰি ওয়াইজ ক্যান্ডিডেট মানে আমাৰ 156 আছিল মেল ক্যান্ডিডেটৰ কাৰণে আৰু 8টা পোষ্ট হল আপোনাৰ স্পোৰ্টছ হনে এইখিনি পোষ্টৰ ভিতৰত কিমান যাব পাৰে কাট অফ মই এটো ভালকে আপোনালোকক ডিটেইলছ সহকাৰে বুজাই দিম আৰু যদি আপোনালোকে ভিডিওটো যদি ইমানলৈকে চাইছে ভিডিওটো স্কিপ নকৰাকে চাওক যদি ভিডিওটো যদি আপোনালোকে চাব মন নাই তেতিয়াহলে ভিডিওটো কাটি পেনাই গুছি যাব পাৰে আৰু যি সকলে ভিডিওটো চাইছে ভালকে লাষ্টলৈকে চাওক মই আপোনালোকক বুজাই দিম আসাম কমান্ডো আপোনালোকৰ 200 পোষ্ট বাহিব মানে কেনেকে বাহিব আসাম কমান্ডো 200 পোষ্টটো আপোনালোকে মই লাষ্টত ভালকে বুজাই দিম গতিকতে আপোনালোকে ভালকে ওয়েট কৰক বাও ভালকে ভিডিওটো বুজি লওক চাওক আপোনালোকে জানে আৰ ৰিজাৰ্ভত আছিল 77 আছিল আৰু আপোনালোক OBC MOBC 44 পোষ্ট আৰু SC আছিল আপোনালোকৰ 11 পোষ্ট আছিল আৰু STP আছিল 16 পোষ্ট আছিল আৰু ST 8 আছিল 8টা পোষ্ট টোটাল পোষ্ট আছিল 156 পোষ্ট 156 8টা পোষ্ট স্পোৰ্টছৰ বাদ দিলো তেতিয়া আপোনালোকে চাওক এতিয়া বহুতে পাই আছে মই ধৰি আছো 70 প্লাসত ধৰিছো মানে 70 71 72 73 74 এই কিটাৰ ভিতৰত কিমান ক্যান্ডিডেট পাইছে খুব বেছি পাই আছে আপোনালোকৰ এই কিটাৰ ভিতৰত 10 জনে বা পাই আছে বা 15 জনে পাইছে মই 15 জনে ধৰিলো 15 জন যদি পাই আছে তেতিয়া আপোনালোকে চাওক 6 ইফলে আপোনালোকৰ চাওক 68 আৰু 69 ৰ ভিতৰত আপোনালোকৰ ধৰক 31 জনে ধৰিলো তাৰ পিছত আপোনালোকৰ 66 বা 67 ৰ ভিতৰত 31 জন এটো মই বুজাই আছো এটো আপোনালোকক বুজাই দিম এটো ওয়েট কৰি থাকক এফালে ফালে 68 ৰ ভিতৰত 31 জন আৰু 66 আৰু 67 ৰ ভিতৰত পালে 31 জন হয়নে টোটাল এতিয়া আপোনালোকক মই এতিয়া এই ভিতৰত গলো 70 আৰু 70 ৰ পৰা আপোনালোকৰ 74 লৈকে কিমান জনে পালে 15 জন বা আপোনালোক 10 জনে পালে হয়নে তেতিয়া যদি আপোনালোকৰ টোটাল হ'ব আপোনালোকৰ টোটাল হ'ব 215 জন হয়নে 200 টোটাল কিমান হ'ব 215 জন আৰু আমাৰ 1:2 কে যদি মানে সাইকোমেট্ৰিক্সৰ মানে এটা পোষ্ট এগেইনষ্টত যদি আপোনালোকক এটা পোষ্ট এগেইনষ্টত যদি আপোনালোকক মাতে মানে ধৰক দুটাকে মাতে তেতিয়া হ'ব আপোনালোকৰ 312 জন আৰু 1:5 এটা পোষ্ট এগেইনষ্টত যদি মানে পাঁচটাকে মাতে 780 জন হ'ব হয়নে এটো 780 জন বহুত হ'ব 780 জন গতিগতে আৰু গতিগতে আপোনালোকে এটা চেষ্টা কৰক গতিগতে চাওক এতিয়া আপোনালোকৰ 63 64 65 ৰ চান্স আছে না নাই মই কৰি আপোনালোকে কাট অফটো নিজে এনালাইসিস কৰি গম পাব কিমানৰ ভিতৰত আসাম কমান্ডো বেটেলিয়নৰ কাট অফ যাব পাৰে চাওক এটা বহুতে প্ৰায় পাই আছে 63 64 65 এটো ভিতৰতে বহুতে পাই আছে এটো ভিতৰতে পাই আছে নাম্বাৰখিনি আৰু অলপ 66 67 এটো অকমান মানে হাই লেভেলত আছে মানে 100 ৰ ভিতৰত 70% চান্স আছে 66 আৰু 67 ৰ নাম অহা আৰু 100% মোৰ মতে 66 পইণ্টৰ মানৰ পৰা নাম আহি যাব লাগে সব কেটেগৰি 66.32 33 এনেকুৱা মানৰ পৰা আপোনালোকৰ নাম আহি যাব আৰু গতিগতে এতিয়া আপোনালোকে গম পালে যদি আপোনালোকৰ এটা কল 215 জন আৰু তো আপোনালোকৰ পুছ আছে পুছ আৰু কিমান 97 থাকি গল 97 যদি প্লাস কৰি দিয়ে তেতিয়া কিমান হ'ব 312 97 টো যদি প্লাস কৰি দিয়ে আপোনালোকক তেতিয়া হ'ব টোটাল 312 টা আৰু সাইকোমেট্ৰিক্স 1:2 কে মাতিলে 312 টা মানে 312 টা ইয়াৰ লগতে প্লাসে কৰি দিলো বাৰু ইয়াৰ 130 টা লগত আপোনালোকে 97 প্লাস কৰিটো কিমান হ'ব আপোনালোকে নিশ্চয় প্লাস কৰি উলিয়াই দেব তেতিয়া আপোনালোকে চাওক এটোৰ ভিতৰত যদি হয় তেতিয়া আপোনালোকে চাওক এটোৰ ভিতৰত যদি হয় তেতিয়া আপোনালোকে চাওক কাট অফটো কিমান যাব গতিগতে আপোনালোকে চাওক 66 মানৰ পৰা আপোনালোকৰ কাট অফ জ চান্স আছে 66 পইণ্টৰ পৰা আপোনালোকৰ কাট অফ জ চান্স আছে গতিগতে আপোনালোকৰ নাম হোৱা টেনচন নাই আৰু চাওক আইটেম চাওক আপোনালোকৰ 356 টা কেনেকৈ হলগে 356 টা কেনেকৈ হল মই আপোনালোকক বুজাই দি আছো চাওক ইয়াত চাওক এফালে হল 130 টা আৰু 130 টা মানে কিমান 66 60 আপোনালোকৰ 66 ৰ পৰা আৰু 67 ৰ পৰা 68 69 ৰ পৰা 130 টা পালে তেতিয়া হ'ব তোমাৰ আপোনালোকৰ 260 টা হলে 260 টা আৰু সাইকোমেট্ৰিক্স কিমান হ'ব 312 টা মাতিব এটা চাওক তাৰ লগত আপোনালোকে 15 টা প্লাস কৰি দিলো মানে 15 টা যে মই যে ইয়াত ধৰিছিল মানে 70 আৰু 71 72 তাৰ পাছে 15 টা ধৰি দিলো টোটাল হল কিমান 275 টা 275 পোষ্ট থাকিল কিমান 37 টা পোষ্ট আপোনালোকৰ और माने कोबात हुमाय যাব তেতিয়া হ'ব আপোনালোকৰ 312 টা হয়নে 312 টা আৰু আপোনালোকে চাওক মুখ্যমন্ত্ৰী মামাই কৈছিলে ভ্যাকেন্সি বাহিব বুলি মানে কমান্ডো বেটেলিয়ন আপোনালোকৰ ভ্যাকেন্সি বহাই দিব বুলি মই তেতিয়া ধৰিলো কিমান 200 টা ভ্যাকেন্সি যদি বাহি যায় কমান্ডো বেটেলিয়ন 200 টা ভ্যাকেন্সি বাহি গলে টোটাল হ'ব 300 কিমান 56 টা এই 300 এটো মই ধৰিছিলো 356 টা যদি 356 টা যদি পুশ হৈ যায় তেতিয়া আপোনালোকৰ 63 64 65 ৰো চান্স আছে আৰু সেই 200 পোষ্টটো কমান্ডোত কেনেকৈ বাহিব হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব মই তাৰ ওপৰতে ভিডিওটো বনাই আছো আপোনালোকৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে সিএম ছাৰে কৈছিলে যে কমান্ডো পোষ্ট বহাই দিম বুলি গতিকে এতিয়ালৈকে আমাৰ কমান্ডো পোষ্ট বহাই দিয়া না আৰু আপোনালোকে জানে
কামাণ্ডো লাষ্ট ইণ্টাৰভিউ আছে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টতে হ'ব আৰু এতিয়ালৈকে বেলেগ ডিষ্ট্ৰিক্টবিলাকত প্ৰায় এদাই হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ জানুৱাৰী 22 তাৰিখলৈকে ইণ্টাৰভিউ লাষ্ট আছে ছোৱালী 69জনী ছোৱালী আছে 69জনী ছোৱালী আছে লাষ্ট আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টত মানে স্পৰ্টছত আপোনালোকৰ 69জনী ছোৱালী আছে কামাণ্ডো লাষ্ট ছোৱালী হ'ব গতিকে পোষ্ট আপোনালোকৰ এতিয়াও বাঢ়ি যাব 200 পোষ্ট নালাগে 300 পোষ্টো বাঢ়ি যাব কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব এতিয়া CM ছাৰে এতিয়া পঞ্চায়তত আপোনালোকৰ মিটিং হৈ আছে মিটিঙত CM ছাৰে গৈ আছে য'তে ত'তে মিটিং দি আছে তো মিটিঙত আপোনালোকে ক'ব লাগিব মামা আপুনি যে কামাণ্ডো পোষ্টটো বঢ়াই দিম বুলি কৈছিলে পোষ্টটো বঢ়াই দিয়া নাই মামা পোষ্টটো বঢ়াই দিয়ক আপোনালোকে 200 বঢ়াওক 300 বঢ়াওক বুলি নক'ব মামা কামাণ্ডো পোষ্টটো আপোনালোকে বঢ়াই দিম বুলি কৈছিলে ছাৰ আপুনি এতিয়ালৈকে বঢ়াই দিয়া নাই সেই কথাটো যদি মামাক মনত পেলাই দিয়া যায় ইতিমধ্যে মামাই পাহৰি আছে বস্তুটো কিন্তু যদি মামাক মনত পেলাই দিয়া যায় মামাই পোষ্টটো বঢ়াই দিব কাৰণ কেলে পোষ্ট বঢ়াই দিম বুলি কোৱা আছিলে আৰু এই কোনটো কেইদিনৰ ভিতৰতে কামটো কৰিলে পোষ্ট বাঢ়িব আপোনালোকৰ এই জানুৱাৰী 22 তাৰিখৰ ভিতৰত আপোনালোকে যিমান পাৰে মামাক কওক আৰু য'ত মিটিঙত যায় আপোনালোকে সবেই যাওক 10-15টা ল'ৰা খাই পেনে যাওক তেতিয়া মামাক কওগে মামা আপুনি কামাণ্ডো পোষ্ট বঢ়াই দিম বুলি কৈছিলে বঢ়াই দিয়া নাই যে তেতিয়া বঢ়াই দিব যদি আপোনালোকৰ জানুৱাৰী 22 তাৰিখৰ পিছত যদি আপোনালোকৰ কামাণ্ডো ইণ্টাৰভিউটো খতম হ'ল যদি কামাণ্ডো যদি কাট অফ মাৰি দিয়াৰ পিছত আপোনালোকক পোষ্ট বঢ়াবলৈ ক'লো আপোনালোকৰ পোষ্ট নবঢ়ায় কাৰণ কেলে কাট অফ মাৰি দিয়াৰ পিছত পোষ্ট কেতিয়াও নবঢ়ায় আগতীয়াকৈ চান্স আছে গতিকে আপোনালোকে এই কেইদিনৰ ভিতৰতে মানে পোষ্ট বঢ়াবলৈ কাৰণে আপোনালোকে CM ছাৰক অনুৰোধ কৰক তেতিয়া আপোনালোকৰ এইকেইদিনৰ ভিতৰত যদি পোষ্ট বঢ়াই দিয়ে তেতিয়া আপোনালোকৰ 63 64 65 মানে 355টা যদি হৈ যায় পোষ্ট বাঢ়ি যায় তেতিয়া 63 64 আপোনালোকক চান্স পাব মানে তেতিয়া তেখেতলোককো মাতিব তেখেতলোকে যে বেয়া নাম্বাৰ পাইছে মইতো ক'ব জানে তেখেতলোকক যোৱাবাৰ তুলনাত বহুত নাম্বাৰ পাইছে 65 আৰু 64 বহুত নাম্বাৰ পাইছে কিন্তু এবাৰ পৰা মোৰ বিশ্বাস মানে কাট অফটো আপোনালোকে চাব লাষ্টত 66 পইণ্টত 66 পৰা নামাতে কিন্তু 66 পইণ্টৰ পৰা আপোনালোকক মাতিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাই মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই ভাল লাগিল নে বেয়া লাগিলে জনাব আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চালে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে লগতে কিমান নম্বৰ পাইছে ডিষ্ট্ৰিক্ট সহকাৰে আপোনালোকে লিখি দিব বোলে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্ট বোলে 70 পইণ্ট কিমান কাট অফ পাইছে তেনেকৈ বনাই দিব মই তেতিয়া কাট অফৰ ওপৰত এটা সম্পূৰ্ণকৈ ভালকৈ এটা ভিডিঅ' বনাব পাৰিম আপোনালোকে মিছাকৈ কমেণ্ট নকৰিব আপোনালোকে সঁচাকৈ কমেণ্ট কৰিব কিমান পাইছে তেতিয়া মোৰ এই ভিডিঅ'টো বনোৱা লাভ থাকিব আৰু মই ভিডিঅ'টো আপোনালোকক বুজাই দিলে এই বস্তুটো পৰা আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকৰ কাট অফটো কিমান যাব আৰু এটা কথা কৈছোঁ মই এইখিনি যে যিখিনি যে 71 72 73 74 যে পাইছে এইখিনি আপোনালোকৰ আনৰিজাৰ্ভত সোমাই যাব এই 77ৰ পোষ্টত সোমাই যাব 77ৰ পোষ্টত সোমাই যাব আপোনালোকৰ কিমান পাইছে 70 71 72 এইটো 15জন আছে তাৰ তেতিয়া আপোনালোকৰ যদি 15জনে যদি পায় এতিয়ালৈকেতো 15জন পোৱা নাই তাৰপিছতো যদি তেতিয়া চান্স আছে 68 69ও হয়তো আনৰিজাৰ্ভত সোমাই যাব পাৰে অল আছামত এতিয়ালৈকে ইমান কেণ্ডিডেটে খুব বেছি 10জন মানহে পাই আছে 15জনটো মই বেছিকৈ ধৰিছোঁ লাষ্টলৈকে হ'লেও 15জন ধৰিলেও নহয়গৈ তেতিয়া আপোনাৰ 68 যদি সোমাই যায় তেতিয়া এইখিনি 66 67ৰ ধুনীয়াকৈ চান্স আছে আপোনালোকে 100% চাব 66 পইণ্টৰ পৰা আপোনালোকৰ নাম আহিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল হ'ল বা হেল্পফুল হ'ল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব